নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ৰাজ্যৰ প্ৰাধিকৃত আৰু গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰী বিদ্যালয়সমূহৰ কাৰণে বিশেষকৈ ক্লাছ প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে ক্লাছ 8লৈকে শৈক্ষিক দিনপঞ্জী তেওঁলোকৰ যি 2024-25 বৰ্ষৰ শৈক্ষিক দিনপঞ্জী আছে সেই একাডেমিক কেলেণ্ডাৰখন প্ৰকাশ পাইছে। অসম চৰকাৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশ পাইছে আৰু এইবাৰ এই শৈক্ষিক দিনপঞ্জীত ব্যাপক ধৰণৰ পৰিৱৰ্তন অৰ্থাৎ হাল সলনি কৰা হৈছে। পূৰ্বৰ দিনপঞ্জীখনত তেওঁলোকৰ যি বছৰেকীয়া পৰীক্ষা অৰ্থাৎ ফৰ্থ ইভালুৱেশ্যন এই ফৰ্থ ইভালুৱেশ্যনটো সমাপ্ত হৈছিল ফেব্ৰুৱাৰী মাহতে আৰু মাৰ্চ মাহটো শিক্ষকসকলে খাতাসমূহ চহী কৰাৰ নামত আৰু ৰিজাল্ট বনোৱাৰ নামত একমাহ সময় তেওঁলোকে হাতত পাইছিল। কিন্তু এই একমাহ সময় এই দিনপঞ্জী মতে অৰ্থাৎ একাডেমিক কেলেণ্ডাৰ মতে তেওঁলোকৰ হাতৰ পৰা এই এমাহ সময়টো একেবাৰে উঠাই লোৱা হৈছে। তেওঁলোকে পাঠদান কৰিব লাগিব মাত্ৰ এসপ্তাহ বা 10 দিনমান সময় দি তেওঁলোকক বছৰে পৰীক্ষা পাতি গোটেই মাৰ্চ মাহখন ক্লাছ কৰি আৰু ইভালুৱেশ্যন অৰ্থাৎ ৰিজাল্ট একেবাৰে 27 মাৰ্চৰ ভিতৰত ৰিজাল্ট কৰি দিব দিছে 27 তাৰিখে আৰু 3-4 দিনৰ পিছত তেওঁলোকৰ পুনৰ একাডেমিক অৰ্থাৎ নতুন বছৰ আৰম্ভ হ'ব। গতিকে আহকচোন আমি এই ভিডিঅ'টোৰ জৰিয়তে ৰাজ্যৰ প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে যি দিনপঞ্জী প্ৰকাশ কৰিছে তাৰ মাজত কিমান বন্ধ পাব আৰু ইভালুৱেশ্যনসমূহ কেতিয়াৰ পৰা হ'ব কিমান তাৰিখলৈ হ'ব বন্ধবিলাক মাহ অনুযায়ী আমি ডিছকাছ কৰিম। প্ৰতিটো মাহ অনুযায়ী কেইদিন বন্ধ পাব কেইটা ছানডে পাব সেই বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথমতে আমি আহোঁ এপ্ৰিল মাহৰ 2000 যিটো আপোনালোকৰ 24 বৰ্ষ আৰু 25 বৰ্ষৰ যি দিনপঞ্জী আছে লিষ্ট আছে সেই লিষ্ট মতে আপোনালোকে এপ্ৰিল মাহত মুঠ বন্ধ পাব 4টা আৰু ছানডে পাব 4টা। গতিকে 11 তাৰিখে এপ্ৰিল মাহৰ 11 তাৰিখ 13 তাৰিখ 15 তাৰিখ আৰু 20 তাৰিখ আপোনালোকে বন্ধ পাব। তাৰে যিটো 11 আছে এইটো ঈদ উল ফিতৰৰ কাৰণে পাব। 13 তাৰিখ আৰু 15 তাৰিখ আপোনালোকে বিহু উপলক্ষে বন্ধ পাব। 20 তাৰিখটো আপোনালোকে বন্ধ পাব সতী সাধিনী আৰু মুঠ দেওবাৰ পাব আপোনালোকে 4টা। গতিকে আপোনালোকে এই এপ্ৰিল মাহৰ টোটেল 8টা বন্ধ পাবলৈ সক্ষম হ'ব আৰু এই মাহত উদযাপনৰ দিনৰ সংখ্যা অৰ্থাৎ চেলিব্ৰেশ্যন কৰিবলগীয়া দিন হৈছে 3টা। গতিকে আপোনালোকে মুঠ 8 দিন বন্ধ পাব আৰু কি। এবাৰ আমি মে মাহলৈ আহোঁ। মে মাহলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি ইয়াতে মুঠ ছানডে পাইছোঁ আপোনালোকৰ 4টা আৰু বন্ধ আছে মাত্ৰ এটা। আন বন্ধ দিন মে মাহৰ 4টা বন্ধ পাব আপোনালোকে টোটেল 4টা। 1 মেটো মেডামেফি আপোনালোকে জানেই আৰু 8 তাৰিখে দামোদৰ দেৱৰ তিথি, 23 মেত বুদ্ধ পূৰ্ণিমা আৰু 24 মেত দিয়া হৈছে জন্মোৎসৱ শ্ৰীমন্ত মাধৱদেৱ। গতিকে এই 4টা বন্ধ আপোনালোকে পাবলৈ সক্ষম হৈছে। আৰু এইবাৰ আমি জুন মাহলৈ যদি যাওঁ জুন মাহৰ বিশেষকৈ আপোনালোকে টোটেল ছানডে পাব 5টা আৰু সৰ্বমুঠ হলিডে আছে মাত্ৰ এটা। তাৰে এই জুন মাহৰ 17 তাৰিখে ঈদ উল আজহা মানে মুছলমান ধৰ্মী লোকসকলৰ কাৰণে ঈদ উল আজহা পালন কৰা হ'ব আৰু ইয়াৰ কাৰণে বন্ধ আছে। আৰু ইভালুৱেশ্যন এই মাহতে ষ্টাৰ্ট হ'ব। প্ৰথম যিটো ইভালুৱেশ্যন আছে জুন মাহৰ 18 তাৰিখৰ পৰা একেবাৰে 28 জুনলৈকে আপোনালোকে ফাৰ্ষ্ট ইভালুৱেশ্যন অৰ্থাৎ যি প্ৰথম মূল্যায়ন আছে মূল্যায়ন 18 তাৰিখৰ পৰা 28 জুনৰ ভিতৰত আপোনালোকে সমাপ্ত কৰিব লাগিব। এইটো আছিল 4 মাহৰ বন্ধ আৰু দিনপঞ্জী মতে যি তালিকা মতে যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ বৰ্ণনা। আৰু জুলাই মাহটো ছামাৰ ভেকেশ্যন সম্পূৰ্ণভাৱে বন্ধ দিয়া হৈছে। জুলাই মাহত কোনো কৰ্মৰত হিচাপে কোনো কাম কৰিব আপোনালোকে নালাগে, যিহেতু আপোনালোকে একাডেমিক কেলেণ্ডাৰ ফ'ল' কৰিব। অফিচিয়েলি যদি কিবা নটিফিকেশ্যন আহে ষ্টেটৰ ফালৰ পৰা কেতিয়াও নাহে আৰু ডিষ্ট্ৰিক্টবিলাকে দিয়ে। ডিষ্ট্ৰিক্টৰ পৰা এনেকুৱা অৰ্ডাৰ আহিলে আপোনালোকে এইবিলাক মানিলেও
বা নামানিব পাৰিলে নামানিলেও আপোনালোকৰ কোনো একশ্যন নহয়, কাৰণ আপোনালোকৰ দিনপঞ্জীত স্পষ্টকৈ লিখা আছে ছামাৰ ভেকেশ্যন, জুলাই মাহটো সম্পূৰ্ণভাৱে গৰমৰ বন্ধ। গতিকে এই গৰমৰ বন্ধটো আপোনালোকে পাৰ কৰিব পাৰে ধুনীয়াকৈ। মাত্ৰ 1 মাহ সময় দিয়া হৈছে আপোনালোকৰ হাতত। অন্যান্য ডিপাৰ্টমেণ্টত যেনেকৈ 4th ছেটাৰডে আৰু 2nd ছেটাৰডে বন্ধ থাকে, যিহেতু স্কুলৰ ক্ষেত্ৰত বিদ্যালয়ৰ ক্ষেত্ৰত 2nd ছেটাৰডে আৰু 4th ছেটাৰডে বন্ধ নাপায়, সেইকাৰণে শিক্ষকসকলৰ কাৰণে এই গোটেইকেইটা একলগ কৰি জুলাই মাহটো বন্ধ দিন হিচাপে আপোনালোকে লাভ কৰে। গতিকে আপোনালোকৰ হাতৰ পৰা এইটো কোনো কাঢ়ি ল'ব নোৱাৰে, এইটো আপোনালোকৰ প্ৰাপ্য। আগষ্টত আমি যদি আগষ্ট মাহলৈ যাওঁ, আগষ্ট মাহৰ সৰ্বমুঠ ছানডে আপোনালোকে লাভ কৰিব 4টা আৰু হলিডে আছে 3টা। আৰু হলিডেৰ ভিতৰত আপোনালোকে 15 আগষ্ট এইটো আপোনালোকে জানেই, আৰু 23 আগষ্টত আপোনালোকে মাধৱদেৱৰ তিথি হিচাপে উদযাপন বন্ধ পাব, আৰু 26 আগষ্টত আপোনালোকে জন্মাষ্টমী হিচাপে বন্ধ পাব। গতিকে এই আগষ্ট মাহৰ ৰবিবাৰ টোটেল অৰ্থাৎ ছানডে হ'ল 4টা আৰু অন্যান্য বন্ধ হ'ল 3টা। আৰু এই মাহটোত উদযাপন কৰিবলগীয়া দিনৰ সংখ্যা মাত্ৰ এটা। আগষ্ট মাত্ৰ এটাহে দিন উদযাপন কৰিব লাগিব আপোনালোকে। আৰু ছেপ্টেম্বৰ মাহলৈ যদি আমি আহোঁ, ছেপ্টেম্বৰ মাহত সৰ্বমুঠ ছানডে আছে 5টা, আৰু এই ছেপ্টেম্বৰ মাহত বন্ধ আছে 2টা। তাৰে 4 ছেপ্টেম্বৰত বন্ধ আছে শংকৰদেৱৰ তিথি, আৰু 14 ছেপ্টেম্বৰত আছে কৰম পূজা। গতিকে ছেপ্টেম্বৰ মাহৰ উদযাপন কৰিবলগীয়া দিনৰ সংখ্যাও আছে 3টা। অক্টোবৰ মাহত টোটেল ছানডে হ'ল আপোনাৰ 4টা আৰু হলিডে আছে 6টা। তাৰে 10 তাৰিখৰ পৰা 11, 12, 13 এইকেইদিন আপোনালোকে দুৰ্গা পূজা হিচাপে লাভ কৰিব, দুৰ্গা পূজাৰ বন্ধ। আৰু 17 তাৰিখ আছে কাতি বিহু। গতিকে একেলগে বন্ধটো এনেকৈ পাইছে, এনেকৈ মিলি। আৰু 31 তাৰিখ আছে কালী পূজা। গতিকে এই কালী পূজা মিলি গোটেইকেইখন মিলি আপোনালোকে অক্টোবৰ মাহত 6টা চৰকাৰী বন্ধ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই মাহৰ উদযাপনৰ সংখ্যা হৈছে 4টা। ছেপ্টেম্বৰ মাহৰ উদযাপনৰ সংখ্যা 4টা। এইবাৰ আমি আহোঁ নৱেম্বৰ মাহলৈ। নৱেম্বৰ মাহৰ আমি যদি চাওঁ, ছানডে টোটেল ছানডে আছে 4টা আৰু হলিডে আছে 2টা। তাৰে 7 তাৰিখ আছে ছট পূজা, আৰু 15 আছে বাৰ্থডে অফ গুৰু নানকৰ জন্মোৎসৱ। আৰু এই মাহত উদযাপন কৰিবলগীয়া দিনৰ সংখ্যা হৈছে 5টা। আৰু আপোনালোকে নৱেম্বৰ মাহতেই আৰু এটা ইভালুৱেশ্যন পাতিব লাগিব। 22 নৱেম্বৰৰ পৰা একেবাৰে 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে আৰু এটা ইভালুৱেশ্যন পাতিব লাগিব। এই বিষয়ে মই অলপ পিছতেই ভালকৈ ক'ম। প্ৰথম ইভালুৱেশ্যনৰ পৰা একেবাৰে 4 ইভালুৱেশ্যন কিমান তাৰিখৰ পৰা কিমান তাৰিখে পালন কৰিব, ভিডিঅ'টোৰ শেষৰ ফালে মই কৈ আছোঁ। আৰু ডিচেম্বৰ মাহৰ টোটেল সৰ্বমুঠ ছানডে লাভ কৰিছে আপোনালোকে 5টা আৰু হলিডে আছে 2টা। তাৰে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস আৰু 25 ডিচেম্বৰ খ্ৰীষ্টমাছ। আৰু এই ডিচেম্বৰ মাহতেই বিদ্যালয় সপ্তাহ পালন কৰিব লাগে। অন্যান্য বছৰত যেনেকৈ বিদ্যালয় সপ্তাহৰ কাৰণে এসপ্তাহ নামেই হ'ল বিদ্যালয় সপ্তাহ, ইয়াৰ কাৰণে 1 সপ্তাহ সময় দিয়া হৈছিল, কিন্তু এই বিদ্যালয় সপ্তাহটো এইবাৰ কমাই দিয়া হৈছে। বিদ্যালয় সপ্তাহ মাত্ৰ 5 দিনমান কৰি দিয়া হৈছে। স্কুল উইক 10 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ। গতিকে এই 5 দিন এইবাৰ বিদ্যালয় সপ্তাহৰ নামত দিয়া হৈছে। অন্যান্য বাৰত এইটো আছিল 7 দিন। আৰু জানুৱাৰী মাহত যদি আমি 2025 জানুৱাৰী মাহৰ ফালে আহোঁ, টোটেল ছানডে হ'ল 4টা আৰু হলিডে হ'ল 5টা। 15 তাৰিখ মাঘ বিহু, 16 তাৰিখ মাঘ বিহু আৰু টুচু পূজা। 23 আছে নেতাজী বাৰ্থডে, আৰু 28ত আছে বাথৌ পূজা, লগতে 31 মেডাম মে ফি। গতিকে এনেকৈ সৰ্বমুঠ 5টা হলিডে আমি জানুৱাৰী মাহত পাবলৈ সক্ষম হৈছোঁ। আৰু এই মাহত উদযাপন কৰিবলগীয়া দিন হৈছে 2টা। আৰু বিশেষকৈ এইবাৰ ফেব্ৰুৱাৰী মাহৰ ফালে আমি আহোঁ। 2025 ফেব্ৰুৱাৰী মাহ টোটেল ছানডে হ'ল 4টা আৰু বন্ধ আছে এটা। চৰকাৰী যিটো হলিডে আছে হলিডে মাত্ৰ এটা। তাৰে
12 তাৰিখ আছে বীৰ চিলাৰায় দিৱস আৰু সেলিব্রেশন উদযাপনৰ দিনৰ সংখ্যা টোটাল 3টা মাৰ্চত আমি যদি মাৰ্চৰ ফালে আহোঁ ইয়াৰ এণ্ডিঙৰ ক্ষেত্ৰত সানডে 5টা আৰু বন্ধ হ'ল 2টা তাৰে 14 তাৰিখে হোলি 15 তাৰিখে আপোনালোকে যদিও একাডেমিক ক্যালেণ্ডাৰত নাই ইয়াতে কিন্তু আপোনালোকে লোকেল হলিডে হিচাপে লাভ কৰিব আৰু এটা বন্ধ অতিৰিক্ত বন্ধ লাভ কৰিব ইয়াৰ পূৰ্ণ সম্ভাৱনা আছে লোকেল হলিডে এইবাৰো দিছে যেনেকৈ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নোটিফিকেশ্যন বা অৰ্ডাৰ জাৰি কৰা হয় এনেকৈ আপোনালোকে এটা বন্ধ লাভ কৰিব পাৰে তাৰ আৰু 31 মাৰ্চত আছে ঈদ উল ফিতৰ ৰমজান মাহৰ গতিকে এনেদৰে যদি আমি চাওঁ তেতিয়াহ'লে বন্ধ এনেকৈ আপোনালোকৰ ইয়াৰটো এণ্ডিং হ'ব আৰু তাৰ এবাৰ আমি আগবাঢ়িম ইভালুৱেশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ আপোনালোকৰ যি বছৰৰ 4টা ইভালুৱেশ্যন পাতিব লগা হয় সেই ইভালুৱেশ্যনৰ প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট ইভালুৱেশ্যন আপোনালোকে পাতিব লাগিব 18 জুনৰ পৰা 28 জুনৰ ভিতৰত শেষ কৰিব লাগিব এই চলিত বৰ্ষৰেই 2024 বৰ্ষৰেই 18 জুনৰ পৰা 28 জুনৰ ভিতৰত শেষ কৰিব লাগিব ফাৰ্ষ্ট ইভালুৱেশ্যন সেকেন্ড ইভালুৱেশ্যন অৰ্থাৎ দ্বিতীয় মূল্যায়ন শেষ কৰিব লাগিব আপোনালোকে 21 ছেপ্টেম্বৰ 2024 21 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত এসপ্তাহ মাত্ৰ টাইম দিছে বন্ধ নাই এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে আপোনালোকে সেকেন্ড ইভালুৱেশ্যন শেষ কৰিব লাগিব থাৰ্ড ইভালুৱেশ্যনৰ ক্ষেত্ৰত সময় খুব কম দিছে ছেপ্টেম্বৰ আপোনালোকে চাওক ছেপ্টেম্বৰ মাহলৈ এক্সামে আছে অক্টোবৰ নৱেম্বৰ মাত্ৰ 2 মাহ সময় দিছে থাৰ্ড ইভালুৱেশ্যন 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত শেষ কৰিব লাগিব ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহ যদি আমি চাওঁ অক্টোবৰ নৱেম্বৰ 2 মাহো নহয় গতিকে থাৰ্ড ইভালুৱেশ্যনৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ সময় কম মিলিছে আৰু ফৰ ইভালুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকে এইবাৰ ব্যাপক পৰিৱৰ্তন দেখা পাইছে এক বৃহৎ ব্যাপক পৰিৱৰ্তন দূৰ দূৰণিৰ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকে মাৰ্চ মাহটো অলপ সিফাল মাক দেউতাকৰ ওচৰত এসপ্তাহ বা 10 দিনৰ কাৰণে তেওঁলোকে ঘৰত থাকিব পাৰিছিল বা তেওঁলোকে ছুটি লৈ একাধিক কৰ্ম থাকিব পাৰিছিল আৰু এই ক্ষেত্ৰত প্ৰধান শিক্ষকসকলে কোনো দ্বিধাবোধ কৰা নাছিল তেওঁলোকক ছুটি দিছিল কিয়নো এই সময়ত কোনো ক্লাছ নাথাকে কিন্তু এইবাৰ একাডেমিক ক্যালেণ্ডাৰ যেটো দেখা হৈছে 24-25 বৰ্ষৰ তাতে ব্যাপক পৰিৱৰ্তন আৰু হালহলনি কৰা হৈছে 4 নম্বৰ মূল্যায়ন পৰীক্ষাটো সচৰাচৰ যেটো ইয়াৰ পূৰ্বৰ আগৰবাৰ আপোনালোকে ফেব্ৰুৱাৰী মাহতে শেষ কৰিব লাগিছিল কিন্তু এবাৰ কি কৰিছে মাৰ্চৰ 10 তাৰিখৰ পৰা 19 মাৰ্চৰ ভিতৰত পাতে শেষ কৰিব দিছে তাৰমানে আপোনালোকে আল্টিমেট মাৰ্চ মাহটো স্কুলতে থাকি ক্লাছ পাতি কৰি ইভালুৱেশ্যনটো শেষ কৰিব লাগিব 20 তাৰিখৰ ভিতৰত মাৰ্চৰ 2025 চনৰ মাৰ্চৰ 19-20 তাৰিখৰ ভিতৰত আপোনালোকে শেষ কৰিব লাগিব আৰু এক সপ্তাহতই আৰু এটা সাংঘাতিক পৰিৱৰ্তন মানে আপোনালোকৰ টাইম দিয়া নাই খুব শৰ্ট টাইম দিছে এটা সাংঘাতিক পৰিৱৰ্তন হ'ল যেটো ৰিজাল্ট বনাব দিছে এই ৰিজাল্ট আপোনালোকে 27 মাৰ্চত ঘোষণা কৰিবই লাগিব ইয়াতে স্পষ্টকৈ লিখা আছে 27 তাৰিখে ৰিজাল্ট দিব লাগিব যদি 27 তাৰিখে ৰিজাল্ট নিদিয়ে সমস্যা হ'ব কিয়নো হিফালে 1 তাৰিখৰ পৰা আকৌ নতুন একাডেমিক ইয়াৰ আৰম্ভ 27 মাৰ্চত আপোনালোকে ৰিজাল্ট দি নতুন আকৌ একাডেমিক ইয়াৰ আৰম্ভ কৰিব লাগিব গতিকে এই ধৰে যি দেখা আমি ব্যাপক পৰিৱৰ্তন দেখা পালো সেই বিষয়ে আপোনালোকক ভিডিওটোৰ জৰিয়তে অৱগত কৰিলো আশা কৰো ভিডিওটোৰ জৰিয়তে আপোনালোক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কিনে জানিব পাৰিছে আৰু দিনপঞ্জীখন যদি আপোনালোকক পোৱা নাই যদি লাগে আপোনালোকক যদি লাগে তেতিয়াহ'লে আমাৰ ইমেইলত কন্টাক্ট কৰিব আমাৰ ডেসক্ৰিপচনত আমাৰ চেনেলত আপোনাৰ ডেসক্ৰিপচনত হেৰি পাব লিংক পাব তাতে ইমেইল দি আছে ইমেইলত যদি কন্টাক্ট কৰে আমাৰ লগে পিডিএফটো পাই যাব গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকক জনাই দিলো আৰু পৰৱৰ্তী যি গুৰুত্বপূৰ্ণ আপডেট আহিব আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ